ৰাহুল, তই ডাঙৰ হৈ কি হ'ব বিচাৰ? পখিলি, মই এতিয়ালৈকে সেইবোৰ একো চিন্তাই কৰা নাই। আৰে ৰাহুল, আমি এইবাৰ ক্লাছ 10 পালোহি। মেট্ৰিকেই দিবৰ হ'ল। তই এতিয়ালৈকে একো চিন্তাই কৰা নাইনে জীৱনত কি কৰিব বিচাৰ? নাই পখিলি, সঁচাকৈ মই এতিয়ালৈকে চিন্তাই কৰা নাই। জীৱনত কি কৰিম, ভৱিষ্যতে কি হ'বলৈ ইচ্ছা, সেইবোৰ মই ইমানকৈ চিন্তা কৰা নাই যদিও এটা কথা কিন্তু বাৰুকৈয়ে চিন্তা কৰিছোঁ। কি কথা ৰাহুল? কথাটো তোৰ বিষয়ে, মানে তোৰ আৰু মোৰ বিষয়ে। তোৰ আৰু মোৰ বিষয়ে? কি কথানো কচোন ৰাহুল? মানে পখিলি, মই গোটেই জীৱন তোৰ লগতে থাকিব বিচাৰোঁ। সেইবোৰ তই কি কৈছ ৰাহুল? অঁ পখিলি, একেবাৰে সৰুৰ পৰাই দেখোন আমি দুয়োটা একেলগে খেলি ধূলি ডাঙৰ হ'লোঁ। এতিয়াতো আমি যথেষ্ট ডাঙৰ হ'লোঁ, বহুত কথা বুজিব পৰা হৈছোঁ। মোৰ মাজে মাজে বৰ চিন্তা হয় অ' পখিলি, ডাঙৰ হ'লে তোক যদি ঘৰৰ মানুহে বিয়া দি দিয়ে, তই যদি ইয়াৰ পৰা গুচি যাৱ, তোৰ পৰা আঁতৰ হৈ মই কেনেকৈ থাকিম বাৰু? নোৱাৰোঁ অ' পখিলি, মই তোৰ অবিহনে থাকিব নোৱাৰোঁ। ৰাহুল, তোৰ মুখত এনেকুৱা কথাবোৰ আজি মই প্ৰথম শুনিছোঁ। সঁচাকৈ মোৰ বহুত আচৰিত লাগিছে। কিবা দেখোন বেলেগ ধৰণৰ অনুভূতিহে হৈছে। মই আজি তোক একেবাৰে মনৰ কথাবোৰ কৈ আছোঁ অ' পখিলি। মই সঁচাকৈয়ে তোক বহুত ভাল পাওঁ। ডাঙৰ হৈ মই তোক বিয়া পাতিব বিচাৰোঁ। তই কিন্তু আকৌ বেলেগ ল'ৰাৰ লগত বিয়া হৈ নাযাবি দেই পখিলি, কৈ দিছোঁ কিন্তু। তই যে কি কথাবোৰ কৱ নহয় ৰাহুল। আৰু শুনচোন, আজি ময়ো তোক মোৰ মনৰ কথাবোৰ ক'ম বুলি ভাবিছোঁ। তই যদি মোক বিয়া নকৰাও বুলিও কৱ, মই জোৰ কৰি হ'লেও তোৰ লগতে বিয়া হ'ম। তোৰ বাহিৰে দেখোন বেলেগ কোনো ল'ৰা মোৰ ভালেই নালাগে। তই সঁচাকৈ কৈছনে পখিলি? অঁ আকৌ বেঙাটো, মই সঁচাকৈয়ে কৈছোঁ, মিছাকৈ কিয় ক'ম বাৰু? ইয়েই, তেনেহ'লে আজি এইটো ফিক্স হৈ গ'ল যে ডাঙৰ হৈ মই তোক বিয়া পাতিম, বেলেগ কোনেও নহয়। ব'ল ব'ল এতিয়া ঘৰলৈ যাওঁ, বহুত দেৰি হ'ল। এনেকৈয়ে পখিলী আৰু ৰাহুলৰ প্ৰেমৰ আৰম্ভণি হৈছিল আৰু লাহে লাহে সময়ৰ লগত এই প্ৰেম আৰু গভীৰ হ'বলৈ ধৰিলে। পখিলী মাজনীও, তোক যে এই কথাখিনি মই কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই। কি কথা মা, কোৱাচোন? পখিলী, তইতো জানই, তোৰ দেউতা ঢুকোৱাৰ পিছৰ পৰা কিমান কষ্ট কৰি যে মই তোক ইমানখিনিলৈকে পঢ়া শুনা কৰালোঁ। ৩-৪ ঘৰ মানুহৰ ঘৰত কাম কৰি তোৰ পঢ়া শুনাৰ টকা যোগাৰ কৰিছিলোঁ। কিন্তু এতিয়া আৰু নোৱাৰিছোঁ মই মাজনী। তোক ডিগ্ৰীলৈকে পঢ়াবলৈ বহুত আশা আছিল মাজনী। ডিগ্ৰীটো পাছ কৰিলে অন্তত কিবা এটা কৰি খাব পাৰিলি হ'লে। কিন্তু মাজনী, এতিয়া একেবাৰে নোৱাৰা হৈ গৈছোঁ। মই নোৱাৰাতহে তোক এইখিনি কথা কৈছোঁ। মাকজনী হৈ নিজৰ সন্তানক পঢ়াব নোৱাৰোঁ বুলি কোৱাটো কিমান যে দুৰ্ভাগ্যৰ কথা, সেইটো মোৰ দৰে দুৰ্ভগীয়া মাতৃয়েহে বুজি পাব। দুখ নকৰিবা মা, হ'ব দিয়া। মই ইমানখিনিলৈকে পঢ়িবলৈ যে সুযোগ পালোঁ, সেয়া বহুত। তুমি কিমান কষ্ট কৰি যে মোৰ পঢ়া শুনা টকা যোগাৰ কৰিছিলা, মই নিজ চকুৰে দেখিছিলোঁ। আগলৈও কৰি থাকিলোঁ হ'লেও মাজনী, মৰি ধুৰি হ'লেও মই তোক ডিগ্ৰীটো পাছ কৰালোৱে হ'লে। কিন্তু এতিয়া শৰীৰটোৱেও লগ দিয়া নাই, ইটো সিটো বেমাৰ হৈয়ে থাকে। আকৌ বেমাৰত যদি বিচনাত পৰোঁ, তোৰহে কষ্ট হ'ব। তাৰোপৰি তই এতিয়া ডাঙৰ হৈ আহিছ, তোৰ বিয়া বাৰুৰো কথা আছে। আমাৰ দৰে দুখীয়া মানুহে বহুত কথাই চিন্তা কৰিব লাগে অ'। ভাল ল'ৰা এটা পালে তোৰ বিয়াৰ কথাও আগবঢ়াব লাগিব। টকা পইচা বহুত প্ৰয়োজন হ'ব মাজনী। মা, তুমি এইবোৰ চিন্তা কিয় কৰি আছা? তোমাক দেখোন আগৰ পৰাই মই সকলো কথাই কওঁ। ৰাহুলৰ কথাও দেখোন তুমি গম পোৱা, তথাপিও তুমি এইবোৰ কথা চিন্তা কৰি আছা যে? ৰাহুলে মোক বহুত ভাল পায় মা, গতিকে তুমি মোৰ বিয়াৰ খৰচ, যৌতুকৰ খৰচ সেইবোৰ চিন্তা কৰিব নালাগে। পখিলী, তই সঁচাকৈয়ে বাৰু সৰুকালৰ সেই ল'ৰা ধেমালিবোৰ এতিয়াও মনত পুহি ৰাখিছনে? কিয় পুহি নাৰাখিম মা? ৰাহুলৰ লগত মই 1-2 বছৰ পাৰ কৰা নাই নহয়। একেবাৰে সৰুৰ পৰা তাৰ লগত ডাঙৰ হৈছোঁ। এতিয়া মাত্ৰ 2 বছৰৰ কাৰণেহে সি বাহিৰত পঢ়িবলৈ গৈছিলে, তাকো এতিয়া ঘূৰি আহিলে। যোৱাৰ আগলৈকেও সি মোক কথা দি থৈ গৈছিলে যে গোটেই জীৱন সি অকল মোকেই ভাল পাব। মানুহ সদায় একেই হৈ নাথাকে নহয় পখিলী, তাৰো মন সলনি হ'ব পাৰে। আৰু তাহাঁতৰ ঘৰৰ অৱস্থা পাতি আগতে আমাৰ দৰে আছিল, কিন্তু এতিয়া বহুত সলনি হ'ল। তেওঁলোক এতিয়া আমাৰ গাঁৱৰ সকলোতকৈ ধনী মানুহ। তাহাঁতৰ ঘৰৰ বোৱাৰী কৰি তোক নিব জানো অ' মাজনী? কিয় নিনিব মা? তেওঁলোকৰ অৱস্থা পাতিহে ভাল হৈছে, তেওঁলোকৰ মনবোৰ সলনি হৈ যোৱা নাই নহয়। টকা পইচাই মানুহক বহুত সলনি কৰি দিয়ে অ'। তই হয়তো এতিয়ালৈকে বুজিব পৰা নাই। ৰাহুলহঁতৰ ঘৰৰ মানুহে আগতে মোৰ লগত যেনেকৈ কথা বতৰা পাতিছিল, এতিয়া কিন্তু তেনেকৈ নাপাতে। তেওঁলোকে নোৱাৰাতহে যেন মোক মাতষাৰ দিয়ে, মোৰ তেনেকুৱা অনুভৱ হয়। সেইবোৰ কথা মই তোক কোৱাই নাছিলোঁ ইমান দিনে, তোৰ মন ভাঙিব বুলি। কিন্তু আজি কৈ দিছোঁ, কাৰণ মিছাকৈ মনত কিছুমান আশা পুহি ৰাখিলে তই আৰু বেছি কষ্ট পাবি অ' পখিলী। হ'ব পাৰে মা, তেওঁলোকৰ ঘৰৰ মানুহ সলনি হ'ব পাৰে, কিন্তু ৰাহুল কেতিয়াও সলনি হ'ব নোৱাৰে।
সেইটো মোৰ সম্পূৰ্ণ বিশ্বাস আছে মা, গতিকে তুমি এইবোৰ চিন্তা একেবাৰে নকৰিবা। মই জানো যেনেকৈ মই ৰাহুলক ভাল পাওঁ তেনেকৈ সিও মোক ভাল পায়। আমি দুয়োটাই ইজনে আনজনক নহ'লে কেতিয়াও থাকিব নোৱাৰিম মা। তই ভাবি থকাৰ দৰেই যদি কথাবোৰ হয় তেনেহ'লেতো ভালেই, কাৰণ সৰুৰ পৰাই তহঁত দুয়োটাৰ আন্তৰিকতা মই দেখি আহিছোঁ। ময়ো মনে মনে তেতিয়াৰ পৰাই সিদ্ধান্ত লৈ থৈছিলোঁ যে মই তোক ৰাহুলৰ লগতে বিয়া দিম, কাৰণ ৰাহুল ল'ৰাটো সকলো ফালৰ পৰাই ভাল। কিন্তু এতিয়া তেওঁলোক আৰু আগৰ দৰে হৈ থকা নাই, সেইকাৰণেহে মোৰ অলপ চিন্তা হয়। তুমি চিন্তা নকৰিবা মা, মোৰ ৰাহুলৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। বা ৰাহুল, এই 2 বছৰত কিন্তু তই বহুত সলনি হ'লি দেই, আগতকৈ বহুত ধুনীয়াও হ'লি দেখিবলৈ। হে হয় নেকি? থেংক ইউ দেই। পিছে এটা কথা নহয় ৰাহুল, এই 2টা বছৰত তোৰ গাঁওখনলৈ এবাৰো মনত নপৰিল নে? তই দেখোন এবাৰো নাহিলি। গাঁওখনলৈ মনত পৰিবলৈ আৰু কিটো আছে, তাত থাকি মোৰ বহুত ভাল লাগিছিল। কিন্তু এতিয়া যিহেতু পঢ়া শুনাও শেষ হ'ল, গতিকে ভাবিলোঁ এবাৰ গাঁৱৰ পৰা আহোঁগৈ। আৰু তই নাজানো নেকি, মোৰ মা দেউতাহঁতেও তাতে ফ্লেট কিনিলে নহয়। আমি সোনকালেই চাগে তালৈ যামগৈ আৰু আকৌ বা ইয়ালৈ কেতিয়া অহা হয় নে নহয় তাৰো ঠিক নাই। গতিকে শেষবাৰৰ কাৰণে সকলোকে লগ কৰিব আহিছোঁ। অঁ হয় নেকি? তাৰমানে তহঁত আৰু ইয়াত নাথাক? পিছে ৰাহুল, বিয়া বাৰুৰ কথা কি চিন্তা কৰিছ? পখিলীক তই ইয়াতে থৈ যাবিনে, নে একেবাৰে বিয়া কৰি লগতে লৈ যাবি? অঁ চাচোন, পখিলীৰ নাম লওঁতে হেৰিয়া পখিলী এইফালে আহি আছে। পখিলীও, তই কিন্তু বহুত বছৰ জীয়াই থাকিবি দেই, আমি তোৰ কথাই পাতি আছিলোঁ। অঁ হয় নেকি? মোৰ কথা কি পাতিছিলেনো? আমি কি পাতি আছিলোঁ সেই বিষয়ে ৰাহুলেই তোক ক'ব। মোৰ অলপ কাম আছে, মই আহোঁ। ৰাহুল, ইমান বছৰৰ মূৰত তোক দেখিছোঁ, তোৰ বাৰু মোলৈ এবাৰো মনত পৰা নাছিল নে? ইমান বছৰৰ মূৰত বুলি কৈছ যে, মাত্ৰ 2 বছৰহে। তোৰ কাৰণে 2 বছৰ হ'ব পাৰে, কিন্তু মোৰ কাৰণে যেন 2টা যুগ পাৰ হৈ গ'লো ৰাহুল। ইমান দিনে তোক নেদেখাকৈ মই যে কেনেকৈ জীয়াই আছিলোঁ তোক মই বুজাব নোৱাৰোঁ। আৰু তইও যে কেনেকুৱা, মোলৈ ফোন এটাও কৰা নাছিলি, আৰু এবাৰ অহাও নাছিলি তই। মই তালৈ পঢ়িবলৈহে গৈছিলোঁ, তোলৈ কেনেকৈ ফোন কৰি থাকিম? সেইটো হয় অৱশ্যে, সেইকাৰণে মই তোৰ ওপৰত ইমান খঙো কৰি থকা নাই, কাৰণ তই তালৈ পঢ়া শুনা কৰিব গৈছিলি। তই পঢ়া শুনাত মন দি আছিলি, মই জানো নহয়, তোৰো মোলৈ মনত পৰিছিলে, কিন্তু তই পঢ়া শুনাক বেছি গুৰুত্ব দিছিলি। আৰু তই যে এই 2টা বছৰ মোৰ পৰা আঁতৰি থাকি ইমানখিনি কষ্ট কৰিলি, সেয়াতো আমাৰ দুয়োৰে ভৱিষ্যতৰ কাৰণেই, নহয় জানো? আমাৰ দুয়োৰে ভৱিষ্যতৰ কাৰণে মানে? চা পখিলী, আগৰ কথাবোৰ বেলেগ আছিল। আগত আমি সৰু আছিলোঁ, নভবা নিচিন্তাকৈ বহুত কাম কৰিছিলোঁ বা বহুত কিবা কিবি কৈ দিছিলোঁ, কিন্তু সেইবোৰকে সঁচা বুলি ভাবি এতিয়ালৈকে জীয়াই থাকিব নোৱাৰি নহয়। ৰাহুল, তই 2টা বছৰতে ইমান সলনি হৈ গ'লি? তই ইমান সহজভাৱে কৈ দিব পাৰিলি যে 2 বছৰ আগত আমাৰ মাজত যি আছিল সেইবোৰ চব মিছা আছিল? চা ৰাহুল, তই যদি ধেমালি কৰি আছ তেনেহ'লে আৰু নকৰিবি, বহুত কষ্ট পাইছোঁ মই। মই ধেমালি কৰি থকা নাই পখিলী, মই সঁচা কথাখিনিয়ে কৈ আছোঁ। শুনিবলৈ বেয়া হ'লেও এয়াই সঁচা যে এতিয়া আৰু আমাৰ ষ্টেটাছৰ লগত তহঁতৰ ঘৰৰ ষ্টেটাছ নিমিলে। ৰাহুল, তোৰ পৰা মই এনেকুৱা আশা কেতিয়াও কৰা নাছিলোঁ। তোৰ ওপৰত মোৰ বহুত বিশ্বাস আছিল। মোৰ মনটোৰ কথা, মোৰ হৃদয়খনৰ কথা তই এবাৰো চিন্তা নকৰিলি। আমাৰ মাজত থকা অত বছৰৰ ভাল পোৱা তই এতিয়া ধন টকা পইচাৰে জুখিব আহিছ? চা পখিলী, এনেকৈ মোৰ সন্মুখত তই কন্দা কটা নকৰিবি। এইবোৰ মোৰ একেবাৰেই ভাল নালাগে, আৰু ভাল পোৱাই সকলো নহয় নহয়। তই নিজে চাচোন, আমাৰ ঘৰখন এই গোটেই গাঁওখনৰ ভিতৰত সকলোতকৈ ধনী, আৰু আমি এতিয়া চহৰলৈ যোৱাৰ পৰিকল্পনাও কৰি আছোঁ। তোৰ মায়ে মানুহৰ ঘৰে ঘৰে কাম কৰে। এজনী কাম কৰা মানুহৰ ছোৱালী আমাৰ ঘৰৰ বোৱাৰী কেনেকৈ হ'ব বাৰু? মই বুজি পাইছোঁ পখিলী, এইখিনি কথা শুনি তোৰো বহুত বেয়া লাগিছে, কিন্তু মোৰো আৰু উপায় নাই পখিলী। সঁচা কথাখিনি এদিন নহয় এদিন তোক ক'বই লাগিলে হ'লে। গতিকে পখিলী, তই আৰু মোৰ কথা চিন্তা কৰি নাথাকিবি। তই তোৰ জীৱনত আগবাঢ়ি যা, আৰু মই মোৰ মতে আগবাঢ়ি যাওঁ। তোক আৰু কিবা ক'বলৈ বা বুজাবলৈ মোৰ আৰু ভাষা হেৰাই গৈছে ৰাহুল। সেইবোৰ কথা তোৰ মুখেৰে শুনাৰ পিছত মোৰ আৰু একো ক'বলৈ ইচ্ছা নাই। আমাৰ দৰে দুখীয়া ঘৰৰ ছোৱালীয়ে কেতিয়াও কাকো ভাল পাব নালাগে, সপোন দেখিব নালাগে, সেয়া আজি মই ভালকৈ উপলব্ধি কৰিছোঁ। মই মাত্ৰ এটা কথা জানিব বিচাৰোঁ ৰাহুল, ইমান বছৰৰ আমাৰ মাজত থকা মৰম ভাল পোৱাবোৰ তোৰ মনৰ পৰা ইমান সহজে কেনেকৈ আঁতৰ হৈ গ'ল? তই সেই সকলোবোৰ কথা পাহৰি গ'লি নে? সেইবোৰ কথা কৈ জানো এতিয়া কিবা লাভ আছে পখিলী? তোৰ আৰু মোৰ একেলগে কোনো ভৱিষ্যত নাই, গতিকে এইবোৰ কথা পাতি নথকাই ভাল হ'ব। ৰাহুল, তই এনেকৈ মোৰ জীৱনৰ পৰা আঁতৰি যাবি বুলি মই কল্পনাও কৰিব পৰা নাছিলোঁ।
মায়ে কোৱা সেই কথাবোৰ সঁচাই আছিল। তাৰমানে মই কোনোপধ্যেই মানি ল'ব পৰা নাছিলোঁ যে মানুহৰ অৱস্থাৰ উন্নতিৰ লগে লগে মনবোৰৰ এনেকুৱা অৱনতি ঘটে। ঐ পখিলী, তোৰ আচাৰৰ প্ৰশংসা কিন্তু দূৰ দূৰণিলৈকে বিয়পি পৰিছে। তই গম পাইছতে নাই কথাটো? আমাৰ ওচৰৰ খুৰী এজনীও আজি মোক কৈ পঠাইছে তোক 2 বটল আচাৰ বনাই দিব কৈছে। আচাৰৰ অৰ্ডাৰ বহুত আহি আছে ন তোৰ? সঁচাকৈ কিন্তু তোৰ আচাৰখিনি খায়ো বহুত ভাল লাগে। ৰঙিলী, আচাৰৰ অৰ্ডাৰ যথেষ্ট আহিছে। মই ভবাই নাছিলোঁ মানুহে যে মই বনোৱা আচাৰ খাই ইমান ভাল পাব। পখিলীও, তই কিন্তু তোৰ এই কামটো বহুত ভালকৈ কৰি যাবি। চাবিচোন বহুত উন্নতি কৰিব পাৰিবি। আজিকালি এনেকুৱা ব্যৱসায় কৰিয়ে মানুহে কিমান উন্নতি কৰিছে। আৰু ছ'চিয়েল মিডিয়াতো অলপ দিবি আকৌ তোৰ আচাৰৰ বিষয়ে, তেতিয়াহে দূৰ দূৰণিৰ মানুহবোৰে গম পাব। হয় নেকি? এই বিষয়ে অৱশ্যে মই ইমান নাজানো আৰু প্ৰয়োজনো নাই। গাঁৱৰ মানুহখিনিয়ে মোৰ আচাৰ খাই ভাল পাইছে, তেওঁলোকে মোক আঁকোৱালি লৈছে, মোৰ কাৰণে সেয়াই যথেষ্ট। তই ইমান কষ্ট কৰি ইমান টেষ্টি আচাৰ বনাও, তোৰ এই প্ৰতিভাটো আমাৰ এই গাঁওখনতে সীমাবদ্ধ হৈ থাকিলে নহ'ব নহয়। আৰু মই পাহৰিয়ে গৈছিলোঁ যে তোৰ ওচৰত স্মাৰ্টফোন নাই। তই চিন্তা নকৰিবি, মই মোৰ একাউণ্টৰ পৰাই তোৰ আচাৰৰ বিষয়ে দিম। চাবিচোন দূৰ দূৰণিৰ পৰাও তোলৈ আচাৰৰ অৰ্ডাৰ আহিব। মই এইবোৰ নাজানো ৰঙিলী, তই যি ভাল দেখ কৰিবি আৰু। পিছে এটা কথা কচোন পখিলী, তোৰ আচাৰ ব্যৱসায়টো ইমান ভালকৈ আগবাঢ়ি গৈ আছে, তহঁতৰ অৱস্থা আগতকৈ এতিয়া ভালেই হৈছে। তোৰ মায়েও এতিয়া আনৰ ঘৰত গৈ কাম কৰিব নালাগে, তথাপিও তই যে ইমান মনটো মাৰি মাৰি আছ। একো নাই ৰঙিলী, এনেই কিবা এটা ভাল লগা নাই। হ'ব দে, মই বুজি পাইছোঁ তোৰ মনৰ কথা। তই এতিয়াও ৰাহুলৰ কথা মনত পেলাই থাক ন? সিহঁত আমাৰ গাঁৱৰ পৰাও গুচি গ'ল আৰু তাৰ লগত চাগে তোৰ কিমান দিনৰ পৰা কোনো কথা বতৰা নাই। তথাপিও তই এতিয়ালৈকে তাক মনৰ পৰা আঁতৰ কৰিব পৰা নাইনে পখিলী? তাক মোৰ মনৰ পৰা কেনেকৈ আঁতৰাম ৰঙিলী? সিমান বছৰৰ মৰম ভালপোৱাবোৰ কেনেকৈ পাহৰি যাব পাৰিম মই? যেনেকৈ সি পাহৰি গ'ল তেনেকৈ তয়ো পাৰিবি। আচলতে মই সেইবোৰ পাহৰিবই নোখোজো ৰঙিলী। তাৰ কাৰণে সেইবোৰ প্ৰেম ভালপোৱা খেলা হ'ব পাৰে, কিন্তু মোৰ কাৰণে নাছিল নহয়। তাৰ লগত মোৰ যি সম্পৰ্ক আছিল, মোৰ কাৰণে সেয়া বহুত পবিত্ৰ আছিল। আৰু সেই স্মৃতিখিনি সদায় মই মোৰ মনত সযতনে সাঁচি ৰাখিব বিচাৰোঁ। কিন্তু পখিলী, সেইবোৰ কথা মনত পেলাই পেলাই যে তই ইমান দুখত থাক, তোক এনেকৈ মন মাৰি থকা দেখিলে আমাৰেই ভাল নালাগে। আৰু খুৰীৰ কথা চিন্তা কৰচোন, তেওঁৰ চাগে কিমান বেয়া লাগে। অৱশ্যে তোৰ অৱস্থাটোৰ কথা মই বুজিব পাৰিছোঁ। ইমান বছৰৰ ভালপোৱা সহজে পাহৰিব নোৱাৰি নহয়। আৰু সিও নিশ্চয় তোক এতিয়ালৈকে একেবাৰে পাহৰি যোৱা নাই। এইটো কেতিয়াও সম্ভৱেই নহয়। সৰুকালৰ ভালপোৱা আছিল তহঁত দুয়োৰে। নাজানো ৰঙিলী, সি মোক মনত ৰাখিছে নে নাই, নে মোৰ কথা সি সম্পূৰ্ণৰূপে পাহৰিয়ে গৈছে। নাই নাই, সি তোক কেতিয়াও পাহৰিব নোৱাৰে। এটা কাম কৰোঁ নহ'লে পখিলী, ব'ল আমি দুয়োজনী এদিন তাহাঁতৰ ঘৰলৈ যাওঁ। লগতে তই বনোৱা আচাৰো লৈ যাবি। ৰাহুলহঁতৰ ঘৰলৈ মানে চহৰলৈ। তই জান নেকি তেওঁলোক ক'ত থাকে? তাহাঁতৰ ঠিকনাটো অৱশ্যে মই সঠিকভাৱে নাজানো, কিন্তু উলিয়াব পাৰিম। নালাগে ৰঙিলী, সেইবোৰ কৰাৰ প্ৰয়োজন নাই। এনেও তালৈ গৈ আৰু একো লাভ নহ'ব। কি ঠিক আছে পখিলী, ইমান দিনৰ মূৰত তোক দেখা পাই কিজানি তাৰ মনটো সলনি হয়। তই সদায় সদায় তাৰ কথা মনত পেলাই এনেকৈ মন মাৰি থকাতকৈ ব'ল যদি লগ কৰি আহোঁগৈ। তই আৰু এতিয়া নাযাওঁ নথ ক'ব নোৱাৰ। কাইলৈ ওলাবি, আমি দুয়োজনীয়ে গৈ তাক লগ কৰি আহিমগৈ। বা ৰাহুল, তহঁতৰ ঘৰখন দেখোন বহুত ধুনীয়া। আৰু চাচোন মোৰ লগত কোন আহিছে, এয়া চা পখিলী, তাই বনোৱা আচাৰো লৈ আহিছে তোৰ কাৰণে। ৰাহুল, মই আচাৰ ব্যৱসায় আৰম্ভ কৰিছোঁ নহয়, সেইকাৰণে ভাবিলোঁ তোকো অকণমান দি থৈ যাওঁ। আগতে তই মই বনোৱা যিকোনো বস্তু খাই বহুত ভাল পাইছিলি নহয়। মোৰ বিশ্বাস এই আচাৰখিনি খায়ো তই বহুত ভাল পাবি। এইবোৰ কথা বাদ দেচোন, আগতে মোক এইটো ক, আমাৰ ঘৰত তহঁতক সোমাবলৈ কোনে দিলে? আৰু এনেকৈ নুসুধা নেমেলাকৈ তহঁত আমাৰ ঘৰলৈ আহিলি কিয়? কিবা কাম থাকিলে ফোন কৰিব পাৰিলি হ'লে, ইয়ালৈ অহাৰ কি প্ৰয়োজন আছিল? ৰাহুল, তই কথাবোৰ এনেকৈ কৈ দিছনে আমাক? আমি সৰুকালৰ বন্ধু বান্ধৱী। সৰুকালৰ পৰা একেলগে খেলি ধূলি ডাঙৰ হ'লোঁ। একেখন গাঁৱতে আছিলোঁ ইমান বছৰে, এতিয়া তহঁত ইয়ালৈ আহিছ। তোক লগ কৰিবলৈহে আহিছিলোঁ। আৰু মোক বাৰু তই এনেকৈ কৈছই, পখিলীকে তই এনেকৈ ক'ব পাৰিছ? যাক তই অত বছৰে ইমান ভাল পাইছিলি, আজি তাইক তই এনেকৈ কৈ দিছ? কোন পখিলী কোন ৰঙিলী সেইবোৰ মই এতিয়া কাকো চিনি নাপাওঁ। তহঁত এতিয়া আমাৰ ঘৰৰ পৰা ওলাই যা, আৰু শুন, নেক্সট টাইম আমাৰ ঘৰলৈ আৰু কেতিয়াও নাহিবি। তহঁতে নিজে ওলাই যাবি নে মই ৱাটছমেনক মাতি তহঁতক ইয়াৰ পৰা উলিয়াই পঠিয়াম? নালাগে ৰাহুল, নালাগে। তই কাকো মাতিব নালাগে, আমি গৈ আছোঁ। তই ঠিকেই কৈছিলি পখিলী, ইয়ালৈ নহা হ'লে ভাল আছিল। মিছাতে তোক ইয়ালৈ আনি তোৰ মনটো আৰু বেছিহে বেয়া কৰিলোঁ মই। একো নাই ৰঙিলী, এতিয়া আৰু ভালহে হ'ল। এতিয়ালৈকে মোৰ মনৰ ক'ৰবাত নহয় ক'ৰবাত
আশা অলপ হ'লেও আছিল ৰাহুলক আকৌ ঘূৰাই পোৱাৰ, কিন্তু আজিৰ পৰা সেই আশা সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল। আৰু ৰাহুল, তই যেনেকৈ পাহৰি গৈছ কোন পখিলী, তেনেকৈ আজিৰ পৰা ময়ো পাহৰি যাম যে মোৰ জীৱনত কোনোবা ৰাহুল আছিল। ধন্যবাদ, বহুত বহুত ধন্যবাদ তোক। ৰাহুল, সেই আচাৰখিনি বহুত মৰমেৰে মই তোৰ কাৰণে বনাই আনিছিলোঁ। মই কথা দিছোঁ আজিৰ পৰা তোৰ জীৱনৰ পৰা মই সদায় কাৰণে আঁতৰি যাম। কিন্তু মোৰ এটা অনুৰোধ তই ৰাখিবিনে? সেই আচাৰৰ বটলটো ৰাখিবিনে বাৰু তই? আমাৰ ঘৰত এনেকুৱা কম দামী আচাৰ কোনেও নাখায়। লৈ যায় এইবিলাক ইয়াৰ পৰা। সকলো বস্তুকে মূল্যৰে নুজুখিবিও ৰাহুল। এইখিনি আচাৰ কম দামী হ'ব পাৰে, কিন্তু ইয়াত মোৰ মৰম ভালপোৱাবোৰ লুকাই আছে, যিটো নিশ্চয় তই তোৰ সেই দামী দামী আচাৰবোৰত কেতিয়াও নাপাবি। হ'ব দে ৰাহুল, তই ৰাখিব বিচৰা নাই, নালাগে ৰাখিব। আচলতে আগতে যেনেকৈ তোৰ কাৰণে খোৱা বস্তুবোৰ বনাইছিলোঁ, ঠিক তেনেকৈ এইখিনিও বনাইছিলোঁ বহুত মৰম আৰু আগ্ৰহেৰে। শেষবাৰৰ কাৰণে তোলৈ মোৰ এইটো উপহাৰ হ'ল হ'লে, কিন্তু তই যেতিয়া অনিচ্ছা প্ৰকাশ কৰিছ, তেনেহ'লে মই তোক জোৰ নকৰোঁ। হ'ব ৰাহুল, ভগৱানে তহঁতক আৰু উন্নতি দিয়ক। তই সদায় সুখেৰে থাকিবি। ব'ল ব'ল পখিলী, ইয়াৰ পৰা সোনকালে যাওঁ ব'ল। যিটো মানুহে তোক ইমান অপমান কৰি আছে, সেই মানুহটোৰ লগত তই ইমান ভালকৈ কিয় কথা পাতি আছ? ব'ল আমি যাওঁ এতিয়া। কাম নাই আৰু, গাঁৱৰ পৰা উঠি ইয়ালৈ গুচি আহিছে আৰু লগত লৈ আহিছে আচাৰ। কোনে বা খায় এইবোৰ কম দামী আচাৰ? ৰাহুল, তই ইয়াতে বহি আছ, যা সোনকালে কাপোৰ কানি পেক কৰগে। কিয় মা, আমি ক'ৰবাত ফুৰিবলৈ যাম নেকি? ফুৰিবলে? তইতো একো গমেই নাপাৱ। কেনেকৈ গম পাবি? দিনে ৰাতিয়ে অকল লগৰ সোপাৰ লগত ঘূৰি ফুৰ। দেউতাৰে অকলশৰে বিজনেছটো কেনেকৈ চলাই আছে, বিজনেছত কি হৈ আছে নাই হোৱা, তই কেতিয়াবা খবৰ ৰাখিছনে? আৰে মা, সময় আছে নহয়। এতিয়াই মোৰ এই বিজনেছৰ ধান্দাত সোমাবলৈ মন নাই। এতিয়া অকণমান এনজয় কৰি লৈছোঁ। হ'ব আৰু, বহুত এনজয় কৰিলি। এতিয়া যা কাপোৰ কানি ঠিক কৰগে। কিয় মা, আমি ক'লৈ গৈ আছোঁ সেইটোতো কোৱা। ক'লৈ যাম আৰু, গাঁৱৰ ঘৰলৈ ঘূৰি যাব লাগে। গাঁৱৰ ঘৰলৈ? কিন্তু কিয় মা? নাই নাই দেই, মই গাঁৱৰ ঘৰলৈ যাব নোৱাৰোঁ। তাত কিবা কাম আছে নেকি? যদি কিবা কাম আছে তেনেহ'লে দেউতাকে কোৱাচোন কৰি আহিবলৈ। মই কিন্তু আৰু সেই গাঁৱৰ ঘৰলৈ যাব নোৱাৰোঁ। গাঁৱৰ ঘৰলৈ নগৈ তই ক'ত থাকিম বুলি ভাবিছ? কিয়, মই ইয়াতে থাকিম আকৌ। ইয়াত এতিয়াৰ পৰা আৰু আমি থাকিব নোৱাৰোঁ ৰাহুল। এইখন ঘৰ এতিয়া আৰু আমাৰ হৈ থকা নাই। কি? এইখন ঘৰ আমাৰ হৈ থকা নাই মানে? মা, কথাবোৰ কি হৈছে মোক ভালকৈ কোৱাচোন। দেউতাৰৰ বিজনেছ একেবাৰে বেয়া চলি আছে। আমাৰ এইখন ঘৰ গাড়ী সকলো বিক্ৰী কৰি দিয়া হ'ল। এতিয়া আমি আৰু গাঁৱৰ ঘৰখনলৈ ঘূৰি যোৱাৰ বাহিৰে একো উপায় নাই। কি কি কৈছা তুমি মা? দেউতাৰ বিজনেছ ইমান বেছি বেয়া হৈ গ'ল? অঁ, ডেকা ল'ৰাটো থাকোঁতে তোৰ দেউতাৰে অকলে অকলে সকলোবোৰ চম্ভালি আছিল। আৰু কিমান দিন তেওঁ নোৱাৰা হ'ল আৰু। আজি যদি তই ভালকৈ পঢ়া শুনা কৰিলি হ'লে, চাকৰি এটা কৰিব পাৰিলি হ'লে, নহ'লে বিজনেছতে মন দিলি হ'লে, তেতিয়া আমাৰ এনেকুৱা অৱস্থা নহ'ল হ'লে। তোক আমি কি দিয়া নাছিলোঁ ৰাহুল? সকলো সুবিধাই আমি তোক দিছিলোঁ। গাঁৱৰ আৰু কোনটো ল'ৰাই এনেকুৱা সুবিধা পাইছিল তই কচোন? ইমানখিনি টকা পইচা খৰচ কৰিলোঁ তোৰ লগত, কিন্তু তই পঢ়া শুনাৰ নামত পইচাবোৰ ল'লি, কিন্তু পঢ়া শুনা নকৰিলি। ইমানবোৰ টকা তই অ'ত ত'ত ঘূৰি ফুৰি লগৰবোৰৰ লগত পাৰ্টি কৰি শেষ কৰি দিলি। আমিও তেতিয়া ইমান গুৰুত্ব দিয়া নাছিলোঁ এইবোৰত, কাৰণ তোৰ দেউতাৰৰ বিজনেছ বহুত ভাল চলি আছিলে। কিন্তু এতিয়া চাচোন আমাৰ অৱস্থাটো। আমাৰ নিজতকৈ বেছি এতিয়া তোৰ কাৰণে চিন্তা হয়। কি কৰিবি তই আগলৈ? ভাবি একো পাৰ নোপোৱা হৈছোঁ। তাৰমানে মা, আৰু বেলেগ একো উপায় নাই? আমি গাঁৱৰ ঘৰলৈ ঘূৰি যাব লাগিব? অঁ ৰাহুল, অঁ। আৰু কিমানবাৰ ক'ব লাগিব তোক? গাঁৱলৈ ঘূৰি গৈ আকৌ খেতি বাতি কৰিয়ে চলিব লাগিব আৰু। অৱশ্যে গাঁৱৰ মাটিও তোৰ পঢ়া শুনাৰ নামত বহুতখিনি বিক্ৰী কৰি দিয়া হ'ল। আগতে গাঁৱত থাকোঁতে খেতি মাটিখিনি আছিল, অন্ততঃ খোৱাৰ কোনো ধৰণৰ চিন্তা আমাৰ নাছিল। কিন্তু এতিয়া খাবলৈ যোগাৰ কৰাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা হৈ যাব ৰাহুল। পখিলী, চাচোন বাৰু, ঘৰতে আৰম্ভ কৰা তোৰ সেই আচাৰ ব্যৱসায়টো আজি কিমান দূৰ আগবাঢ়ি গ'ল। পখিলী মাজনীও, মই যে কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ আমাৰ দৰে এখন সাধাৰণ দুখীয়া ঘৰৰ ছোৱালী হৈ তই ইমানখিনি উন্নতি কৰিব পাৰিবি। টকা পইচাৰ অভাৱত তোক ভালকৈ পঢ়া শুনাও কৰোৱাব নোৱাৰিলোঁ। জীৱনত ইমান ঘাত প্ৰতিঘাত পায়ো আজি তই এগৰাকী সফল ব্যৱসায়ী হিচাপে নাম কৰিব পাৰিছ। তোৰ হাতেৰে বনোৱা পখিলীৰ আচাৰ আজিকালি অসমৰ চুকে কোণে সকলোৱে চিনি পায়। অকল অসমতেই নে খুৰী, অসমৰ বাহিৰৰ পৰাও আজিকালি পখিলীলৈ কিমান অৰ্ডাৰ আহে। মুঠতে আজিকালি আমাৰ পখিলী বিখ্যাত। এই সকলোবোৰ সম্ভৱ হৈছে তোমালোকৰ বাবেহে। মা, তুমি মোক সদায় সাহস দিছিলা জীৱনত আগবাঢ়ি যাবলৈ। তোমাৰ সাহসতেই মই
ইমান দূৰ আগবাঢ়ি আহিলোঁ মা। মাত্ৰ নিজে যেনে তেনে চলিবৰ কাৰণে আৰম্ভ কৰা মোৰ পখিলীৰ আচাৰ ব্যৱসায়টোত এতিয়া মই গাঁৱৰ আন আন মানুহকো সংস্থাপন দিব পৰা হ'লোঁ। মা, তোমাৰ আশীৰ্বাদ সদায় মোৰ লগত আছিল কাৰণেহে এয়া সম্ভৱ হ'ল। আৰু ৰঙিলী, তোৰ উপকাৰো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তই মোৰ লগত একেবাৰে আৰম্ভণিৰ পৰাই আছিলি। আজিৰ যুগত যেতিয়া নাৰীয়ে নাৰীৰ শত্ৰু হৈ পৰে, তই মোৰ লগ দিছিলি। তই তোৰ ছ'চিয়েল মিডিয়াত মোৰ এই আচাৰ ব্যৱসায়টোৰ বিষয়ে লিখাৰ বাবেহে ইমানবোৰ মানুহে ইয়াৰ বিষয়ে গম পালে। ঐ পখিলী, তই কথা এটা গম পাইছনে নাই পিছে? ৰাহুলহঁত আকৌ আমাৰ গাঁৱলৈ ঘূৰি আহিলে নহয়। কোন ৰাহুল? মই কোনো ৰাহুলক চিনি নাপাওঁ। আৰু মই চিনি নোপোৱা এই ব্যক্তিৰ বিষয়ে মোৰ সন্মুখত আৰু কেতিয়াও কথা নাপাতিবি ৰঙিলী। এতিয়া মই কেৱল মোৰ মাৰ বিষয়ে চিন্তা কৰোঁ আৰু মোৰ এই ব্যৱসায়টো আৰু কেনেকৈ আগবঢ়াই নিব পাৰোঁ সেই বিষয়ে চিন্তা কৰোঁ। পখিলী, ভালে আছনে তই? চৰি, কোন হয় আপুনি? মই ধৰিব পৰা নাই। তই মোক পাহৰি গৈছ পখিলী। মই ৰাহুল। অঁ, নামটো অলপ চিনাকি যেন লাগিছে বাৰু। তই সঁচাকৈয়ে মোক পাহৰি গৈছ পখিলী? তোক পাহৰি যাবলৈ তই যাতে মোক বাধ্য কৰা নাছিলি। মই বুজি পাইছোঁ পখিলী, মই তোক বহুত দুখ দিলোঁ। তই বাৰু মোক ক্ষমা কৰি দিবিনে পখিলী? মোৰ ভুল হৈ গ'ল পখিলী, বহুত ডাঙৰ ভুল হৈ গ'ল। তই যিটো ভুল কৰিছ তাৰ কোনো ক্ষমা নাই ৰাহুল। আৰু প্লিজ, আজিৰ পৰা মোৰ সন্মুখলৈ তই আৰু কেতিয়াও নাহিবি। মই বহুত বিপদত পৰিহে আজি তোৰ ওচৰলৈ আহিছোঁ পখিলী। তই হয়তো গম পাইছই আমাৰ অৱস্থা এতিয়া কেনেকুৱা। দেউতাৰ ব্যৱসায়টো বন্ধ হৈ গ'ল আৰু দেউতাৰ গাটোও বৰ ভাল নহয়। তোৰ এই অফিচতে মোক কিবা এটা কাম দিব পাৰিবি নেকি বাৰু? টকা পইচাৰ বহুত অভাৱ হৈ আছে অ'। দেউতাৰ চিকিৎসাও কৰাব পৰা নাই। কি হ'ল পখিলী, মনে মনে ৰলি যে? হ'ব দে, মই বুজি পাইছোঁ। মই তোৰ অন্তৰত ইমান দুখ দিলোঁ। এতিয়া তই মোক কেনেকৈ বাৰু চাকৰি এটা দিবি? হ'ব দে পখিলী, মই গৈ থাকোঁ এতিয়া। ৰাহুল, সিদিনাখন তোৰ ঘৰলৈ যাওঁতে তই মোক আৰু ৰঙিলীক তহঁতৰ ঘৰৰ ৱাচমেন মাতি আনি উলিয়াই পঠোৱাৰ কথা কৈছিলি। কিন্তু মই এনেকুৱা নকৰোঁ, ভয় কৰিব নালাগে। মোৰ অফিচত বহুত মানুহ আছে। সেইবোৰ মানুহক মাতি আনি মই তোক ইয়াৰ পৰা উলিয়াই নপঠিয়াওঁ। কিন্তু তই যদি ইচ্ছা কৰ তেনেহ'লে মোৰ অফিচত ৱাচমেনৰ পদ এটা খালী হৈ আছে। যদিহে তই ইচ্ছা কৰ তেনেহ'লে এইটো কাম কৰিব পাৰ। সঁচাকৈনে ৰঙিলী? কিয় নকৰিম বাৰু? মোক এতিয়া মাত্ৰ যিকোনো এটা চাকৰিৰ প্ৰয়োজন। মই গম পাইছিলোঁৱে তোৰ ওচৰলৈ আহিলে মই কেতিয়াও বিমুখ হৈ যাব নালাগে। তই যে মোক ক্ষমা কৰি দিবি সেইটো মোৰ বিশ্বাস আছিল। এইটো ভুল ধাৰণাত নাথাকিবি ৰাহুল। মই তোক এতিয়াও ক্ষমা কৰা নাই আৰু জীৱনতো তোক ক্ষমা কৰিব নোৱাৰোঁ। মই তোক এইটো কাম কৰিব দিছোঁ একমাত্ৰ তোৰ দেউতাৰৰ স্বাস্থ্যৰ কথা চিন্তা কৰি। তোৰ দেউতা যাতে সোনকালে সুস্থ হৈ উঠক, মই এইটোৱে প্ৰাৰ্থনা কৰোঁ। কাৰণ দেউতা নোহোৱাকৈ জীয়াই থকাটো কিমান কঠিন সেইটো মই ভালকৈ বুজি পাওঁ। আৰু বাকী থাকিল তোৰ আৰু মোৰ সম্পৰ্কৰ কথা। আজি 2 বছৰ আগত তই যেনেকৈ বিচাৰিছিলি আমাৰ সম্পৰ্কটো তেনেকৈয়ে থাকিব। মানে ময়ো তোক চিনি নাপাওঁ আৰু তইও মোক চিনি নাপাওঁ। পখিলীও এনেকুৱা কথাবোৰ নকবিচোন। তই বাৰু মোক এবাৰৰ কাৰণে ক্ষমা কৰিব নোৱাৰনে? নাই, নোৱাৰোঁ মই তোক ক্ষমা কৰিব। তোক এই কামটো দিছোঁ একমাত্ৰ তোৰ দেউতাৰ কথা চিন্তা কৰি আৰু তোৰ ঘৰখনৰ কথা চিন্তা কৰি। বাকী তোৰ যি জানিব লগা আছে বা সুধিব লগা আছে সকলোবোৰ মোৰ এছিষ্টেণ্টক সুধি ল'বি। মোৰ ওচৰলৈ অহাৰ আৰু কোনো প্ৰয়োজন নাই। এতিয়া তই ইয়াৰ পৰা যাব পাৰ, মোৰ বহুত কাম আছে। ঠিক আছে বাৰু পখিলী, মই যেতিয়া ইমান ডাঙৰ এটা ভুল কৰিছোঁ মই ক্ষমা পোৱাৰ যোগ্যও নহয়। কিন্তু আজি মই এটা প্ৰমাণ পাই গৈছোঁ, ভাল মানুহৰ লগত ভগৱানে সদায় ভাল কৰে আৰু মোৰ দৰে বেয়া মানুহৰ লগত সদায় বেয়া।